আমাৰ সকলোৰে মৰমৰ নাট্যকাৰ পৰিচালক কবি লিখক মানে সকলো অভিনেতা কুলেন্দ্ৰ ৰায় চৌধুৰী। নমস্কাৰ, প্ৰতিজন অসমবাসীক মই হিয়াৰ পৰা আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই যে মানুহজন দেখিছে, এও হৈছে নাটক ভাল পোৱা নাটক বলীয়া নাট্যকাৰ অভিনেতা পৰিচালক কুলেন্দ্ৰ ৰায় চৌধুৰী। 4 বছৰ আগতে এনেদৰেই আকাশগস্তিত এক বিশেষ নাটৰ কৰ্মশালাত তেওঁ আহিছিলে আৰু এনেদৰেই ছাত্ৰ ছাত্ৰীসকলক অভিনয় শিকাইছিলে। কিন্তু সেইজন কুলেন্দ্ৰ ৰায় চৌধুৰীৰ বাবে আজি আকাশগস্তিয়ে এনেদৰেই পাতিব লগা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এয়া হৈছে আজিৰ দিনটোৰ এক বিশেষ পৰিৱেশ। অভিনেতা ৰশ্মিৰঞ্জন নাথে কুলেন্দ্ৰ ৰায় চৌধুৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত এনেদৰেই বন্তি প্ৰজ্বলন কৰিছে। ছাত্ৰ ছাত্ৰীসকলে কুলেন্দ্ৰ ৰায় চৌধুৰীৰ বিদেহ আত্মা চিৰশান্তিৰ বাবে 1 মিনিট সময় মৌনতা অৱলম্বন কৰিছে। কিমান যে অসহ্যকৰ, মাত্ৰ 42টা বছৰ বয়সত যোৱা 12 মে' দিনাখন তেওঁ ইহ সংসাৰ ত্যাগ কৰে। আকস্মিকভাৱে সেইদিনাখন মৃত্যুক আকোৱালি লয় কুলেন্দ্ৰ ৰায় চৌধুৰী। কুলেন্দ্ৰ ৰায় চৌধুৰী অকল এটা নাম নহয়, তেওঁ আচলতে অভিনেতা, পৰিচালক, কবি, নাট্যকাৰ সকলোখিনি আছিলে। সাংস্কৃতিক জগতখনত তেওঁৰ আছিল যথেষ্ট অৰিহণা। তেনেকুৱা এজন বিশেষ প্ৰতিভাসম্পন্ন ব্যক্তিক হেৰুৱাই পেলাই আজি ম্ৰিয়মান হৈ পৰিছে সাংস্কৃতিক জগত। আৰু সেইবাবে আজিৰ এই বিশেষ দিনটোতেই কুলেন্দ্ৰ ৰায় চৌধুৰীক সুঁৱৰি আজি আকাশগস্তিৰ তৰফৰ পৰা তেওঁৰ প্ৰতি এক অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জনাইছে। আচলতে কথাটো হ'ল, কুলেন্দ্ৰ ৰায় চৌধুৰী এনেকুৱা এজন নাট্যশিল্পী যি অকল নাটকেই নহয়, নাটকত অভিনয় কৰাই নহয়, আবৃত্তি কৰিছে, কবিতা আবৃত্তিয়ে হওক বা নাটকৰ কৰ্মশালাৰ ক্ষেত্ৰতো যথেষ্টখিনি তেওঁ গোটেই অসমত এক বিশেষ ভূমিকা লৈ আহিছে। মই যিখিনি জানো, আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলক বা নাটকৰ ক্ষেত্ৰত যিসকলে আগ্ৰহ প্ৰকাশ কৰে অথচ আৰ্থিক দিশত অসুবিধা, তেওঁলোকক বিনা পাৰিশ্ৰমিকত কোনো টকা পইচা নোলোৱাকৈও তেওঁ নাটক শিকায়। ইয়াত মই এটা পাছবুক পাৰ্টিত কৰিছিলোঁ, ইয়াত মই হিউমেন পাইছোঁ। আৰু এনেকুৱা নকৰিবি দাদা, আৰু কোনোবা চব কৰি পেলাম, চব কৰি পেলাম, টকা দিবি কি ক'ব লগা আছে কোৱা? মাতা মাতা কান্দা বাইদেউ মাতা মাতা এয়া আমি দেখুৱাইছোঁ আপোনালোকক 4 বছৰ আগতে আকাশগস্তিৰ নাটৰ কৰ্মশালাত কুলেন্দ্ৰ ৰায় চৌধুৰীয়ে এনেদৰেই নাটক শিকাইছিলে ছাত্ৰ ছাত্ৰীসকলক। সেইজন অভিনেতা, পৰিচালক, নাট্যকাৰ, কবি আজি আমাৰ মাজত নাই। দাদা, দেখিছোঁ যে আপুনি অভিনয়ৰ লগত জড়িত। বিগত বছৰসমূহত মা লক্ষ্মী মিনি থিয়েটাৰৰ জৰিয়তে আপুনি দৰ্শকৰ মৰম তুলিব সক্ষম হৈছে। আপুনি অভিনয়ৰ জৰিয়তে কেতিয়াবা হহুৱাইছে, কেতিয়াবা কন্দুৱাইছে। এজন নাট্যকাৰ, এজন লিখক, এজন পৰিচালক কুলেন্দ্ৰ ৰায় চৌধুৰী হঠাতে নোহোৱা হৈ গ'ল। তেওঁৰ মৃত্যুত নিশ্চয় আজি আপুনি ম্ৰিয়মান এজন অভিনেতা হিচাপে। গতিকে অভিনয়ৰ জৰিয়তেই তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এটা যদি কিবা তেনেকুৱা ধৰণৰ দুখৰ সংলাপ বা কিবা এটা সংলাপ যদি আমি আপোনাৰ পৰা শুনিব পাওঁ, নিশ্চয় ভাল লাগিব। আচলতে সংলাপবোৰ মনত নাথাকে, তথাপিও দুখৰ যোৱাবাৰৰ নাটকৰ মৰমৰ মা আছিল। যোৱাবাৰৰ নাটক আমি এখন কৰিছিলোঁ, মৰমৰ মা।
তাৰে প্ৰস্তাৱনা চিনটোত ময়ে আছিলোঁ দৃশ্যটোত মৰমৰ মা এনেকুৱা আছিল মা মৰমৰ মা যিয়ে ন মা নিজৰ শৰীৰত সন্তানক মৰমেৰে ৰাখি জন্ম দিয়ে অজস্ৰ বিপদক হাঁহি মুখে পাৰ কৰা গৰাকী হ'ল মা মৰমৰ মা কেঁচুৱাৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰে মৰমৰ আচলেৰে বান্ধি ৰাখে কাৰণ তেওঁ এগৰাকী মা মৰমৰ মা সন্তান ডাঙৰ হৈ মাকক মৰমত ৰাখিব আদৰত ৰাখিব বুলি আশাৰে ৰৈ থকা গৰাকী হ'ল মা মৰমৰ মা ধেইত চালা তেনেকুৱা আছিল মানে মাকগৰাকীয়ে কিমান কষ্টটো তেনেকৈ ৰাখে হয় এনেকুৱা ধৰণৰ আছে নিশ্চয় মৰমৰ নাটকখন বহুত চৰ্চা লাভ কৰিছিলে হয় আজি এই সংলাপটোৰ জৰিয়তে এটা কথাই যে নিশ্চয় মৰমৰ কুলেন্দ্ৰও আছিলে বহুতৰে মাজত কিন্তু এই কুলেন্দ্ৰই কিন্তু আজি আমাক সকলোকে কোনটোৱে পেলাই গুচি গ'ল নিশ্চয় সেইটোৱে জন্ম মৃত্যুৰ বিষয়ে কোনেও ক'ব নোৱাৰে কিন্তু এই ক্ষেত্ৰত কি ক'বা যদি চমুকৈ আপোনাক ক'ব দিয়ে কুলেন্দ্ৰ ৰায়চৌধুৰীৰ সম্পৰ্কে সেইটো আচলতে কি হয় নাজানো কি হৈ আছে আমাৰ মাজৰ পৰা এজনকৈ সমাজত প্ৰয়োজন থকা মানুহবোৰ আঁতৰি গৈ আছে আমাৰ কিছুদিন আগৰ পৰা আজি গায়ত্ৰী হাজৰিকা বাইদেৱে হওক বা জুবিন দাই হওক দীপক শৰ্মা ডাঙৰীয়া হওক লগতে একেবাটেৰে গুচি গ'ল আমাৰ নাট্য জগতৰ আন এজন নাট্যকৰ্মী প্ৰতিভাশালী কুলেন্দ্ৰ ৰায়চৌধুৰী ডাঙৰীয়া গতিকে এই ক্ষেত্ৰত যথেষ্ট ক্ষতি হৈছে আমাৰ আচলতে মই কৈছোঁ যে তেওঁ নাটকক ভালপোৱা যি ল'ৰা ছোৱালী অভিনেতা অভিনেত্ৰীক কোনো ধৰণৰ মাননি নোলোৱাকৈ তেওঁ প্ৰশিক্ষণ দি ফুৰিছিল মই যিখিনি খবৰ পাইছোঁ আৰু লগতে আমাৰ যিখিনি বিশেষকৈ অপেচাদাৰী নাট্যশিল্পীসকলৰ আৰ্থিক দিশত অৱস্থা খুবেই বেয়া তেওঁলোকক কেনেকৈ একত্ৰিত কৰি তেওঁলোকৰ সমস্যাসমূহক লৈ কি ধৰণে আমি আগবাঢ়ি যাব পাৰি কেনেকৈ আমি যুঁজিব পাৰোঁ সেই সমস্যা সমাধান কৰি কি ধৰণে আমি নাটক কৰিব পাৰোঁ ঠিক সেই উদ্দেশ্যৰ আগত ৰাখি তেওঁ এটা অসম একত্ৰিত সংস্থা বুলি এটা সন্থা খুলিছিল যিটো তেওঁৰ আধৰুৱা হৈ থাকিল গতিকে তেনেকুৱা এজন শিল্পী আমাৰ মাজৰ পৰা গুচি যোৱাটো আমাৰ দৰে নাট্যকৰ্মীৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি হৈছে বুলি মই ভাবোঁ কেনেদৰে আকাশগস্তিৰ লগত জড়িত হৈ আছিলে কুলেন্দ্ৰ ৰায়চৌধুৰী বা সেই সম্পৰ্কে কি ক'ব সন্মানীয় কুলেন্দ্ৰ ৰায়চৌধুৰী আজিৰ পৰা 4 বছৰ আগত আমাৰ আকাশগস্তিত আহিছিলে আৰু নাট্য প্ৰশিক্ষণ দিছিলে এটা খুবেই ভাল লগা সম্পৰ্ক গঢ়ি উঠিছিলে এজন ভাল ব্যক্তি আছিল নাটকৰ ক্ষেত্ৰত তেখেতৰ যি প্ৰচেষ্টা সদায় নৱপ্ৰজন্ম আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা আছিলে সদায় তুলনাবিহীন আচলতে তেনেকুৱা এজন ব্যক্তিক আমি হেৰুৱাবলৈ পাই যথেষ্ট মৰ্মাহত হৈছোঁ আৰু আজি তেখেতৰ বাবে আমি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ ইতিমধ্যে আৰু ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আকাশগস্তিলৈতো এবাৰ আহিছিলে 4 বছৰমান আগতে আকাশগস্তিলৈ আহিছিলে নাট্য প্ৰশিক্ষণ দিছিলে তেখেতে হয় নাটক বুলিয়া ল'ৰাজন হঠাতে যেন নাইকিয়া হৈ গ'ল অজানা দেশলৈ গুচি গ'ল কুলেন্দ্ৰ আই লাভ মানিকপুৰৰ পৰিয়ালৰ তৰফৰ পৰা জনাইছোঁ তেওঁৰ বিদেহ আত্মালৈ চিৰশান্তি য'তে নাথাকক কুলেন্দ্ৰ সুখতে থাকক ভালদৰে থাকক